ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৰাজনৈতিক আক্ৰমণ। সাংসদ ৰকিবুল হুছেইন দুপৰতে আক্ৰমণৰ পাছতেই ধেমাজিতো জোনাই সমষ্টিৰ অন্তৰ্গত ৰামথন ডিকাৰী পঞ্চায়তত আক্ৰমণত বলি হৈছে কংগ্ৰেছী নেতা কৰ্মীসকল। ৰাজনৈতিক মিটিঙৰ বাবে কংগ্ৰেছী কৰ্মীক শাসকীয় পক্ষৰ লোকৰ দ্বাৰা ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ লগতে জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদকক ৮-৯ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি কেইবাখনো ব্যক্তিগত বাহন ক্ষতিগ্ৰস্ত কৰে। ইতিমধ্যে ঘটনা সম্পৰ্কত চিমেণ্ট চাপৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে, কিন্তু বৰ্তমানলৈকে কোনো লোকক সোধপোছৰ বাবে আটক কৰা হোৱা নাই। দুৰ্ভাগ্যজনক মৰ্মাহত হৈছোঁ আমি। এই চৰকাৰখনক আমি কেনেকৈ বুজাম বুজি পোৱা নাই। এই চৰকাৰখনে মানুহৰ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে প্ৰমূল্য কোনোদিনে দিব বিচৰা নাই। তেওঁলোকে ভৰিয়ে মোহাৰিছে, আমাক জীয়াই থাকিবৰ কাৰণে সুবিধা দিয়া নাই। এই কংগ্ৰেছৰ কৰ্মীসকলক ইমান বেয়াকৈ আপোনালোকে দেখিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দেখিছে, ইমান কংগ্ৰেছ কৰ্মীসকলক সেইদিনা ৰকিবুল হুছেইনৰ নিচিনা মানুহক তেওঁলোকে প্ৰহাৰ কৰিছে। আজি আমাৰ কংগ্ৰেছ কৰ্মীসকলক কিয় প্ৰহাৰ কৰিছে? ইয়াৰ মূলত হ'ল বিজেপি চৰকাৰখনৰ চেষ্টাচাৰী চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে তেওঁলোকক সাহস দিছে, বিজেপি কৰ্মীবোৰক সাহস দিছে, এই গুণ্ডাবোৰক সাহস দিছে। সেইকাৰণে আজি এনেকুৱা এটা ঘটনা হৈছে। আমি গণতান্ত্ৰিক ব্যৱস্থাটোত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ গৈছোঁ, নিৰ্বাচনত আমাৰ কাৰণে সভা অনুষ্ঠিত কৰিবৰ কাৰণে গৈছোঁ। এই সভাখনত পাতিবলৈ দিয়া নাই। আমি কোনখন ঠাইত জীয়াই আছোঁ? আমি গণতন্ত্ৰক বিশ্বাস কৰি আমি কেনেকৈ জীয়াই থাকিম? আমি এইকাৰণেই কৈছোঁ, প্ৰশাসন ব্যৱস্থাটো কৈছোঁ, আমাৰ ধেমাজি জিলা প্ৰশাসনক কৈছোঁ, আমাক আপোনাৰ সিদ্ধান্ত দিয়ক আৰু আমাক যিসকল দুষ্কৃতিকাৰী তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰক। যদি কৰায়ত্ব নকৰে তেওঁলোকে আৰু অহংকাৰী হ'ব। আমাক ৰাইজৰ কংগ্ৰেছ কৰ্মীসকলক সদায় তেওঁলোকে আপোনাৰ মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আমাৰ যিসকলে কাম কৰিছে, এই দুষ্কৃতিকাৰী কামবোৰ যে প্ৰৰোচনা কৰিছে, কোনোবাই যদি প্ৰৰোচনা কৰিছে, এই পৰিচিত ব্যক্তিসকলক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকৰ লগত সদায় ৰাইজ নাথাকে। আপোনালোকে ভয় খাইছে, ৰাইজৰ কাম কৰা নাই। ৰাইজৰ যদি কাম কৰিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে ভোট বিচাৰি যাব নালাগে, ৰাইজে ভোট দিলেহেঁতেন। আপোনালোকে ৰাইজৰ কাম কৰা নাই, ৰাইজৰ বিৰুদ্ধে কাম কৰিছে। কথা আৰু কামৰ পাৰ্থক্য হৈছে। সেইকাৰণে আপোনালোকে দুষ্কৃতিৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক মাৰিবলৈ আপোনালোকে আপোনাৰ উচতনি দিছে। ইয়াৰ প্ৰশাসনক শেষত অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে দুষ্কৃতিকাৰী কৰায়ত্ব কৰক, কৰায়ত্ব উচিত শাস্তি দিয়ক, নহ'লে আপোনালোকৰ প্ৰতি ৰাইজৰ কোনোদিন আস্থা নাথাকে। ৰাতিপুৱা আমাৰ কিবা লাইমগুৰি গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত মিটিং এটা হৈছিল, আমাৰ দলৰ মিটিং এটা। ৱাৰ্ড মেম্বাৰ ভদ্ৰপাতিৰ নেতৃত্বত তাতে আমি জিলা পৰিষদ বাইদেউ, আমাৰ 9টা বাইদেউৰ লগত আমাৰ লগত আহিছিলোঁ। আৰু আমাৰ জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ ৰিপৰ্ট, NE 24।